নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰীৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ দৰকাৰী সকলোবোৰ অতি চমু প্ৰশ্নোত্তৰ আলোচনা কৰিম। প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। বলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। অতি চমু প্ৰশ্নোত্তৰ। নম্বৰ 1, প্ৰাচীন ভাৰতৰ ইতিহাসৰ সমলবোৰ কি কি? উত্তৰ: প্ৰাচীন ভাৰতৰ ইতিহাসৰ সমলবোৰ হ'ল দেশীয় সাহিত্য, বৈদেশিক সাহিত্য, লিপি, মুদ্ৰা আৰু ভগ্নাৱশেষ। 2 নম্বৰ প্ৰশ্ন, লিপি বুলিলে কি বুজা? উত্তৰ: লিখাৰ পদ্ধতিকে লিপি বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্ন, জাতক বুলিলে কি বুজা? উত্তৰ: জাতক হ'ল পুথি। জাতকবোৰ পালি ভাষাত লিখা হৈছিল। 4 নম্বৰ প্ৰশ্ন, প্ৰাচীন লিপিসমূহত সাধাৰণতে কি ভাষাৰ প্ৰচলন ঘটিছিল? উত্তৰ: প্ৰাচীন কালৰ লিপিসমূহত সাধাৰণতে প্ৰাকৃত ভাষাৰ প্ৰচলন ঘটিছিল। অৱশ্যে পিছলৈ লিপিসমূহত পালি, তামিল আৰু সংস্কৃত ভাষাৰো প্ৰয়োগ ঘটিছিল। 5 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰাচীন সাহিত্যৰ প্ৰকৃতি কেনে আছিল? উত্তৰ: কৰ্ম আছিল প্ৰাচীন সাহিত্যৰ প্ৰকৃতি। 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰাচীনতম সাহিত্য কি আছিল? উত্তৰ: ঋগ্বেদ হ'ল ভাৰতৰ প্ৰাচীনতম সাহিত্য। 7 নম্বৰ প্ৰশ্ন, দুখন বৌদ্ধ সাহিত্যৰ নাম লিখা। উত্তৰ: দীপবংশ আৰু মহাবংশ হ'ল দুখন বৌদ্ধ সাহিত্য। 8 নম্বৰ প্ৰশ্ন, ইণ্ডিকা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ: ইণ্ডিকা নামৰ গ্ৰন্থখন মেগাস্থেনিছে ৰচনা কৰিছিল। 9 নম্বৰ প্ৰশ্ন, বেদ কেইখন আৰু কি কি? উত্তৰ: বেদ 4খন। সেয়া হ'ল ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ আৰু সামবেদ। 10 নম্বৰ প্ৰশ্ন, বৈদিক যুগৰ পৰিয়ালৰ মুৰব্বীজন কোন আছিল? উত্তৰ: বৈদিক যুগৰ পৰিয়ালৰ মুৰব্বী হ'ল গণপতি আৰু কুলপতি। 11 নম্বৰ প্ৰশ্ন, বিহাৰ বুলিলে কি বুজা? উত্তৰ: বিহাৰ হৈছে বৌদ্ধ ভিক্ষু থকা বাসস্থান। 12 নম্বৰ প্ৰশ্ন, স্তূপ বুলিলে কি বুজা? উত্তৰ: স্তূপবোৰ হৈছে বৌদ্ধ ধৰ্মৰ প্ৰতীক বা চিহ্ন। 13 নম্বৰ প্ৰশ্ন, সিন্ধু উপত্যকাত আৱিষ্কাৰ হোৱা এবিধ গুৰুত্বপূৰ্ণ সমল উল্লেখ কৰা। উত্তৰ: তাম। 14 নম্বৰ প্ৰশ্ন, হৰ্ষচৰিত পুথিৰ লিখক কোন? উত্তৰ: বাণভট্ট। 15 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম বুৰঞ্জীমূলক পুথিখনৰ নাম কি? উত্তৰ: ভাৰতৰ প্ৰথম বুৰঞ্জীমূলক পুথিখনৰ নাম হ'ল ৰাজতৰংগিনী। ইয়াৰ লিখক হ'ল কলহন। 16 নম্বৰ প্ৰশ্ন, বৌদ্ধ সাহিত্যৰ ভাগকেইটা কি কি? উত্তৰ: বৌদ্ধ সাহিত্যৰ ভাগকেইটা হ'ল জাতক, পিটক আৰু নিকয়। 17 নম্বৰ প্ৰশ্ন, অভিধৰ্ম কোশ পুথিৰ লিখক কোন আছিল? উত্তৰ: বশবন্ধু। 18 নম্বৰ প্ৰশ্ন, পঞ্চ সিদ্ধান্তিক গ্ৰন্থৰ ৰচক কোন আছিল? উত্তৰ: বাৰাহমিহিৰ। 19 নম্বৰ প্ৰশ্ন, সৰ্বপ্ৰথম দশমিকৰ গণনা কোনে আৰম্ভ কৰিছিল? আৰ্যভট্টই। 20 নম্বৰ প্ৰশ্ন, সিন্ধু সভ্যতাৰ নামটো কেনেকৈ আহিল? উত্তৰ: হৰপ্পা সংস্কৃতি বা সভ্যতাৰ পৰা সিন্ধু সভ্যতাৰ নামটো অহা বুলি কোৱা হয়। 21 নম্বৰ প্ৰশ্ন, সিন্ধু সভ্যতাৰ যুগৰ দুখন প্ৰধান চহৰৰ নাম উল্লেখ কৰা। উত্তৰ: সিন্ধু সভ্যতাৰ যুগৰ দুখন প্ৰধান চহৰৰ নাম হ'ল মহেঞ্জোদাৰো আৰু হৰপ্পা। 22 নম্বৰ প্ৰশ্ন, হিন্দু সভ্যতাৰ যুগৰ প্ৰথম আৱিষ্কৃত হোৱা এখন চহৰৰ নাম লিখা। উত্তৰ: হৰপ্পা। 23 নম্বৰ প্ৰশ্ন, হিন্দু সভ্যতাৰ যুগত কেইবিধ বিবাহ প্ৰথা উল্লেখ পোৱা যায়? উত্তৰ: হিন্দু সভ্যতাৰ যুগত 4বিধ বিবাহ প্ৰথাৰ কথা জনা যায়। 24 নম্বৰ প্ৰশ্ন, প্ৰাচীন ভাৰতৰ প্ৰথম ভগ্নাৱশেষ কোনবোৰক কোৱা হয়? উত্তৰ:
হৰপ্পা বা হিন্দু সভ্যতাৰ ভগ্নাৱশেষবোৰক কোৱা হয়? 25 নম্বৰ প্ৰশ্ন, হিন্দু সভ্যতা উত্তৰ আৰু দক্ষিণ দিশত কিমান মাইল জুৰি বিস্তৃত আছিল? উত্তৰ, দুয়োফালে প্ৰায় 1600 কিলোমিটাৰ ঠাই বিস্তৃত আছিল। 26 নম্বৰ প্ৰশ্ন, হিন্দু সভ্যতাই 22,40,000, 22,60,000, 22,70,000 ইয়াৰ কিমান বৰ্গ কিলোমিটাৰ সামৰি আছিল? উত্তৰ, 22,40,000 বৰ্গ কিলোমিটাৰ সামৰি আছিল। 27 নম্বৰ প্ৰশ্ন, হিন্দু সভ্যতাৰ পতনৰ প্ৰধান কাৰণ আছিল ভূমিকম্প অথবা বিদেশী আক্ৰমণ অথবা বানপানী। ইয়াৰ কোনটো? উত্তৰ, হিন্দু সভ্যতাৰ পতনৰ প্ৰধান কাৰণ আছিল বানপানী। 28 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীন ধৰ্মপুথিখনৰ নাম কি লিখা? উত্তৰ, ঋগ্বেদ হ'ল ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীন ধৰ্মপুথি। 29 নম্বৰ প্ৰশ্ন, বৈদিক যুগৰ চতুৰ্থখন গ্ৰন্থৰ নাম লিখা। উত্তৰ, বৈদিক যুগৰ চতুৰ্থখন গ্ৰন্থৰ নাম হ'ল অথৰ্ববেদ। 30 নম্বৰ প্ৰশ্ন, আৰ্যসকলৰ ধৰ্ম কি পদ্ধতিৰ আছিল? উত্তৰ, আৰ্যসকলৰ ধৰ্ম যজ্ঞকেন্দ্ৰিক পদ্ধতিৰ আছিল। 31 নম্বৰ প্ৰশ্ন, চতুৰাশ্ৰম বুলিলে কি বুজা? উত্তৰ, চতুৰাশ্ৰম হ'ল জীৱনৰ 4টা পৰ্যায়, যেনে ব্ৰহ্মচৰ্য, গাৰ্হস্থ্যাশ্ৰম, বানপ্ৰস্থাশ্ৰম আৰু সন্ন্যাসাশ্ৰম। 32 নম্বৰ প্ৰশ্ন, বৰ্ণ বুলিলে কি বুজা? উত্তৰ, বৰ্ণ শব্দটোৰ অৰ্থ শ্ৰেণী বুলি বুজিব লাগিব। 33 নম্বৰ প্ৰশ্ন, 4 শ্ৰেণী কি? উত্তৰ, 4 শ্ৰেণী হ'ল ব্ৰাহ্মণ বা পুৰোহিত শ্ৰেণী, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। 34 নম্বৰ প্ৰশ্ন, গিল্ড বুলিলে কি বুজা? উত্তৰ, গিল্ড বুলিলে জাতি বা শ্ৰেণীক বুজা যায়। 35 নম্বৰ প্ৰশ্ন, ঋগ্বেদৰ প্ৰধান স্তোত্ৰসমূহ কেতিয়া ৰচনা কৰা হৈছিল? উত্তৰ, 1000 পৰা 1200 খ্ৰীষ্টপূৰ্বৰ ভিতৰত ৰচনা কৰা হৈছিল বুলি অনুমান কৰা হয়। 34 নম্বৰ প্ৰশ্ন, বেদৰ যুগত প্ৰশাসনক সহায় কৰা 2টা অংগৰ নাম লিখা। উত্তৰ, এই 2টা অংগ বা ভাগ হ'ল সভা আৰু সমিতি। 37 নম্বৰ প্ৰশ্ন, বেদৰ যুগৰ কেইগৰাকীমান মহিলা লেখকৰ নাম লিখা। উত্তৰ, বেদৰ যুগৰ মহিলা লেখক কেইগৰাকীমান হ'ল ঘোষা, অপাল, বিশ্ববাৰা আৰু লোপামুদ্ৰা। 38 নম্বৰ প্ৰশ্ন, বেদৰ বা আৰ্য যুগত দেৱতাসকলক কেইটা ভাগত ভাগ কৰা হৈছিল? উত্তৰ, 3টা ভাগত ভাগ কৰা হৈছিল। 39 নম্বৰ প্ৰশ্ন, সকলোতকৈ প্ৰাচীন বেদ কোনখন? উত্তৰ, সকলোতকৈ প্ৰাচীন বেদখন হ'ল ঋগ্বেদ। 40 নম্বৰ প্ৰশ্ন, আৰ্যসকলৰ প্ৰধান আৰু প্ৰথম বেদখনৰ নাম কি? উত্তৰ, ঋগ্বেদ। 41 নম্বৰ প্ৰশ্ন, ঋগ্বেদৰ আনুমানিক ৰচনা কাল কিমান? উত্তৰ, 1400 পৰা 2000 খ্ৰীষ্টপূৰ্ব। 42 নম্বৰ প্ৰশ্ন, বৈদিক যুগত ছাত্ৰ কালছোৱাক কি বুলি কোৱা হৈছিল? উত্তৰ, বৈদিক যুগত ছাত্ৰ কালছোৱাক ব্ৰহ্মচাৰ্য বুলি কোৱা হৈছিল। মৰমৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো যদি তোমালোকক সহায় কৰিছে তেন্তে এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।